हाय हेलो नमस्कार वेलकम बैक टू माय मानस के यूट्यूब चैनल। आज मैं आपलोकर ओसरत ग्रेड 3 नन टेक्निकल पोस्टर विषय आलोचना करिब ओलाइছো। DSSৰ ফালৰ পৰা গ্ৰেড 3 লেভেলৰ নন টেक्निकल পোষ্ট মুকলি কৰিছে আৰু সেই পোষ্টসমূহ হৈছে হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট অবলিক একাউণ্ট এছিষ্টেণ্ট কাম LDA আৰু বেসিক হেল্থ ওয়াৰ্কাৰ। আৰু অনলাইন প্ৰক্ৰিয়া 12 সেপ্টেম্বৰ 2025 পৰা 21 সেপ্টেম্বৰ 2025 লৈকে চলিব ৰাতি 12 বজালৈকে। আৰু পোষ্টসমূহত ভ্যাকেন্সি এনেধৰে ভাগ কৰা হৈছিল। হেল্থ এডুকেটৰত আপোনাৰ টোটাল পোষ্ট আছে 78, তাৰে UR ক্যাটাগৰীত আছে 40টা পোষ্ট আৰু SC ক্যাটাগৰীত 5 আৰু STP ক্যাটাগৰীত 8, ST হিলছৰ ক্যাটাগৰীত আপোনাৰ 4 আৰু OBC ক্যাটাগৰীত 20 আৰু T ট্ৰাইবছৰ ক্ষেত্ৰত 1 ৰিজাৰ্ভেশন আছে। আৰু যি সকল দেখাত অলপমান কম দেখে বা নেদেখে অন্ধ তেওঁলোকৰ এটা পোষ্ট PWBD ক্যান্ডিডেটৰ কাৰণে আৰু শুনাত কম এটা পোষ্ট আছে লোকোমোটৰছৰ এটা পোষ্ট আছে। আৰু সেকেন্ডটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট কাম LDA। টোটাল পোষ্ট আছে 72, তাৰে UR ক্যাটাগৰীত 36 আৰু SC ক্যাটাগৰীত 6 আৰু STP ক্যাটাগৰীত 7 আৰু ST হিলছ ক্যাটাগৰীত 4 আৰু OBC ক্যাটাগৰীত OBC MOBC ক্যাটাগৰীত 8 আৰু T ট্ৰাইবৰ ক্ষেত্ৰত এটা পোষ্ট ৰিজাৰ্ভেশন আছে। আৰু PWBD ৰ ক্ষেত্ৰত আপোনাৰ কম হোনাৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছে আৰু লোকোমোটৰৰ এটা আছে, অটিজিমৰ এটা আছে। বেসিক হেল্থ ওয়াৰ্কাৰ ক্ষেত্ৰত টোটাল পোষ্ট আছে 41টা পোষ্ট আৰু UR ক্যাটাগৰীত 21 আৰু SC ক্যাটাগৰীত 3 আৰু STP ক্যাটাগৰীত 4, ST হিলছৰ ক্ষেত্ৰত 2 আৰু OBC MOBC ৰ ক্ষেত্ৰত 11 আৰু T ট্ৰাইবছৰ কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই আৰু কম হোনাৰ কাৰণে এটা আৰু লোকোমোটৰ এটা PWBD ক্যান্ডিডেটৰ কাৰণে। আৰু ইয়াত লিখা আছে ওমেনৰ কাৰণে এজ পাৰ ৰোল মানে ৰিজাৰ্ভ থাকিব। আৰু পোষ্টসমূহৰ কোৱালিফিকেশন কিমান লাগিব আৰু তেওঁলোকৰ গ্ৰেড পে কিমান হেতুৰ ওপৰত আলোচনা কৰিম। হেল্থ এডুকেটৰৰ কাৰণে মিনিমাম গ্ৰেজুৱেচন লাগিব আৰু যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্সিটি হ'লে হ'ব আৰু 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমা লাগিব, মিনিমাম 6 মান্থ। আৰু পে স্কেলটো হৈছে 14000 পৰা 70000 আৰু গ্ৰেড পে হৈছে 7600। আৰু জুনিয়ৰ এছিষ্টেণ্ট অবলিক একাউণ্ট এছিষ্টেণ্ট কাম LDA সেই ক্ষেত্ৰতো মিনিমাম গ্ৰেজুৱেচনে লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আৰু মিনিমাম 6 মান্থৰ কম্পিউটাৰ এপ্লিকেশন লাগিব আৰু পে স্কেল হৈছে 14000 পৰা 70000 আৰু গ্ৰেড পে হৈছে 6200। আৰু বেসিক হেল্থ ওয়াৰ্কাৰ ক্ষেত্ৰতো মিনিমাম এডুকেশন কোৱালিফিকেশন লাগিব গ্ৰেজুৱেচন আৰু যিকোনো ৰিকগনাইজ গভৰ্ণমেণ্ট ইউনিভাৰ্সিটিৰ পৰা হ'লেই হ'ব আৰু মিনিমাম 6 মান্থৰ কম্পিউটাৰ এপ্লিকেশন লাগিব আৰু পে স্কেল হৈছে 14000 পৰা 70000 আৰু গ্ৰেড পে হৈছে 5600। এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ এনে ধৰণৰ ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ লাগিব আৰু যদি ক্যান্ডিডেটজন বৰ্তমান গভৰ্ণমেণ্ট চাকৰি কৰি আছে তেতিয়া হলে নন অবজেকশন সাৰ্টিফিকেট জমা দিব লাগিব ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত। আৰু PWBD ক্যাটাগৰীৰ কাৰণে মানে বেঞ্চমাৰ্ক ডিসেবিলিটি সাৰ্টিফিকেট লাগিব। SC STP ST হিলছ OBC MOBC T ট্ৰাইবছৰ ক্ষেত্ৰত মানে ভ্যালিড কাষ্ট সাৰ্টিফিকেট লাগিব। আৰু এজ লিমিট আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপুনি 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু OBC MOBC ৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। ST SC ৰ ক্ষেত্ৰত 18 পৰা 45 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু PWBD ক্যান্ডিডেটৰ কাৰণে 18 বছৰৰ পৰা 50 বছৰ বয়সলৈকে আপুনি অনলাইন কৰিব পাৰিব। আৰু এপ্লিকেশন কোনো ধৰণৰ ফিজ লোৱা নহব। আকৌ এবাৰ আপোনালোকক জনাব খুজিছো অনলাইন কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব। অনলাইন ইতিমধ্যে হৈয়ে আছে 12 সেপ্টেম্বৰ 2025 পৰা 21 সেপ্টেম্বৰ 2025 ৰাতি 12 বজালৈকে হ'ব। এনে ধৰণৰ অপৰচুনিটি আৰু সোনকালে আহিবও পাৰে নাহিবও পাৰে, গতিকে সময় থাকোতে আপোনালোকে অনলাইন কৰি লওক যাতে এই পোষ্টৰ অধিকাৰী হ'ব পাৰে আপুনিও। এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব যাতে সোনকালে
নটিফিকেশ্যনসমূহ পাব পাৰি আৰু যদি ভাল লাগে ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব ধন্যবাদ